দোকানৰ দৰে ঘৰতে নিমকি বনালোঁ আৰু খাবলৈ খুব সোৱাদ হৈছিলে। এয়া 2 কাপ ময়দা ল'লোঁ, চালিও ল'লোঁ, লগতে কালজিৰা, ৰিফাইন তেল আৰু নিমখ, বেকিং চ'ডা অকণমান দি পানীৰ সৈতে মই ডোটো বনাই ল'লোঁ। আধা ঘণ্টা ৰেষ্ট দিম এতিয়া। আৰু নিমকি আকাৰত ধুনীয়াকৈ মই কাটি ল'লোঁ। এনেদৰে মই আটাখিনি কাটি ৰেডি কৰি ল'ম গামলা এটাত। গামলাটোত মই লৈ ধুনীয়াকৈ ময়দা সানি এয়া ৰেডি কৰি ল'লোঁ। এতিয়া বহাই দিম, অকণমানকৈ বহাই দিম। এনেদৰে চালনী সহায়েৰেও বহাব পাৰি, লাগি নধৰে আৰু ধুনীয়াকৈ ফুলিছে। এনেদৰে ফুলি আহিলে ভাল লাগে নহয়নে বাৰু? খাবলৈ খুব ধুনীয়া সোৱাদ হয়। কিছু সময় লৰাই দিয়াৰ পিছতে এনেকৈ ধুনীয়াকৈ ৰঙচুৱা হ'ব। এয়া খুব ধুনীয়া এটা ৰং আহিছে আৰু টিচু পেপাৰৰ সহায়ত ধুনীয়াকৈ থৈ দিলোঁ। আৰু চালনীটো ধুনীয়াকৈ থ'ব পাৰি, তেলখিনি ধুনীয়াকৈ গুচি যায় আৰু ঠাণ্ডা হ'লে এনেকৈ বৈয়ামত ভৰাই ৰাখিব পাৰি, খাব পাৰি বহুদিনলৈ। পুনৰ ভিডিঅ' দিয়াৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।